স্টুডেন্টস ওয়েলকাম টু এমএস লার্নিং। আজি আমি আলোচনা কৰিম ক্লাছ 10 গণিত সাবজেক্টৰ চেপ্টাৰ নাম্বাৰ 14 পৰিসংখ্যা চেপ্টাৰটোৰ 6 নম্বৰটো। ইয়াৰ আগৰ ভিডিঅ'বিলাক আপলোড কৰি দিয়া হৈছে, তোমালোকে লাগিলে চাই ল'বা। এই 6 নম্বৰটো কোনটো এক্সাৰসাইজৰ 14.3 6 নম্বৰটো 14.3 এটো বহুত ইম্পৰ্টেন্ট হয় আৰু এই কোৱেশ্চনটো আলোচনা কৰিম আমি ইয়াৰ আগৰ যিবিলাক কোৱেশ্চন আলোচনা কৰা হৈছে তাৰ লগত সংগতি থকাকৈ আৰু এইবোৰ যদি তোমালোকে ভালকে একবাৰ চাইছা বা বুজি পাইছা তেনেহলে এটো অতি সহজতে বুজি পাবা। এটো ইয়াৰ পৰা কি ওলাব লাগে চোৱা যে এখন স্থানীয় টেলিফোন ডাইৰেৰ পৰা 100 জন ব্যক্তিয়ে উপাধি জাতিচিকিভাৱে লোৱা হল আৰু উপাধিবোৰত থকা ইংৰাজী বৰ্ণমালাৰ আখৰৰ সংখ্যা বাৰম্বাৰতা বিভাজন কৰি তলত দিয়া হৈছে। মানে এটা টেবুল বনাই দিয়া হৈছে যত আখৰৰ সংখ্যা দিয়া আছে, চিহ্নন্তৰালটো মানে এনেকুৱা উপাধিৰ সংখ্যা মানে 6টা আছে কি 1 ৰ পৰা 4 ৰ ভিতৰত আৰু 4 ৰ পৰা 7 ৰ ভিতৰত 7 ৰ পৰা 10 ৰ ভিতৰত তেনেকুৱাকৈ আছে। এই উপাধিবোৰৰ মধ্যমা আখৰ সংখ্যা নিৰ্ণয় কৰিব লাগে। উপাধিবোৰৰ মাধ্য আখৰৰ সংখ্যা উলিওৱা, উপাধিবোৰৰ বহুলক ওলাব লাগে। এটোৰ পৰা আমাক কি ওলাব দিছে মাধ্য মধ্যমা বহুলক তিনৰে ওলাব দিছে, কিন্তু আমি ইয়াত কেৱল মধ্যমাহে ওলাম। কিয় মাধ্য আৰু বহুলকৰ বিষয়ে ইতিমধ্যে তুমি জানি আহিছা আৰু যিকোনো টেবুলৰ পৰা তুমি মাধ্য আৰু বহুলক ওলাব পাৰিবা, এটো তোমাৰ এবিলিটি আছে। গতিকে তুমি কেৱল এটোৰ পৰা মধ্যমা কেনেকৈ ওলাই হেতু আমি ওলালেই হৈ যাব। আৰু যদি তোমাৰ এনেকুৱা হৈ আছে যে এটো টেবুলৰ পৰা মই মাধ্য ওলাব পৰা নাই বা বহুলক ওলাব পৰা নাই, তেনেহলে তুমি ইয়াৰ আগৰ ভিডিঅ'বিলাক যিবিলাক মাধ্য বা বহুলক আছে সেইবিলাক ভিডিঅ' তুমি ভালকে অলপ চাই ল'বা। মাধ্যৰ কাৰণে উদাহৰণটো ভালকে চাই ল'বা। মই ভিডিঅ'টো আপলোড কৰি দিছো, তাত 3টা পদ্ধতি আছে আৰু বহুলকৰ কাৰণেও ভিডিঅ' মই আপলোড কৰি দিছো, গতিকে তাতো তোমালোকে চাব পাৰিবা। অতি সহজ মেথডত কৈ দিছো। গতিকে ইয়াৰ পৰা আমি কি ওলাম কেৱল মধ্যমা। সো তাৰ কাৰণে আমি টেবুলটো বনাব লাগিব। টেবুলৰ ঘৰ কেইটা হ'ব 1 2 3 4 5 6 7 8 মানে 8টা দিব লাগিব। সো 6 নম্বৰটো এনেকৈ আমি এটা হল, তাৰ পিছত দুটা, এনেকৈ আমি 8টা দিব লাগিব। সো আমি টেবুলটো বনাইছো। এতিয়া আমি টেবুলৰ যিবিলাক দৰকাৰী লিখাৰ আছে সেইবিলাক আমি লিখি লম। প্ৰথমটো হল শ্ৰেণী অন্তৰাল। শ্ৰেণী অন্তৰাল, তাৰ পিছতো হল FI, তাৰ পিছতো হল CF। এটো হল সঞ্চয় বাৰম্বাৰতা, এটো হল বাৰম্বাৰতা। শ্ৰেণী অন্তৰালটো আমাক দিয়াই আছে, চোৱা ইয়াত কৈ আছে 1 ৰ পৰা 4, 4 ৰ পৰা 7, 7 ৰ পৰা 10, 10 ৰ পৰা 13, 13 ৰ পৰা 16, 16 ৰ পৰা 19 আৰু এটো হ'ব টোটাল। ঠিক আছে। আৰু FIও দিয়া আছে কিমান 6 30 40 16 4 4 এটো হ'ব n। এতিয়া চোৱা এটো আমি CF টো কেনেকৈ ওলাম। CF টো তোমালোকে জানাই কেনেকৈ ওলাব লাগে। আগৰ ভিডিঅ'বিলাক যদি চাইছা তেনেহলে অতি সোনকালে পাৰিবা। এই 6 টো 6 হ'ব, এটো লগত এটো প্লাস হ'ব কিমান হ'ব 36, এটো লগত এটো প্লাস হ'ব কিমান হ'ব 4 কম 80, 80 ৰ পৰা কিমান কম হ'ব 4 কম, তেনেহলে 76, 70 এটো লগত এটো প্লাস 6 আৰু 6 12 ৰ 2 আৰু থাকিল 1 7 আৰু 1 8 আৰু 9 92, এটো লগত এটো প্লাস 92 প্লাস 94 96, 96 প্লাস 4 100, তেনেহলে এটো কিমান হ'ব 100 এ হ'ব। ঠিক আছে। এতিয়া সো আমাৰ টেবুলটো হৈ গেল। এতিয়া আমি কি ওলাম মধ্যমা। এতিয়া মধ্যমাৰ কাৰণে ফৰ্মুলাৰ কাৰণে যিবিলাক দৰকাৰ এইবিলাক আমি ইয়াৰ পৰা ওলাই ল'ব লাগিব। ইয়াত n = আমি কিমান পালো 100, এতেকে
n/2 ল'ম মানে 100/2 কিমান হ'ব 50 এতিয়া চোৱা 100/2 এইটো হ'ল 50 যেহেতু 50 ওলাইছে গতিকে সো মধ্যমা শ্ৰেণী কোনটো হ'ব মধ্যমা শ্ৰেণী হ'ব এইটো 50 ৰ ওচৰত কোনটো আছে এইটো ইয়াত 50 ৰ ওচৰত এইটো আৰু এইটোহে আছে গতিকে এই দুটাৰ ভিতৰত কোনটো হ'ব 50 ৰ ওচৰত আৰু 50 তকৈ ডাঙৰ হ'লে ভাল হয় গতিকে 50 তকৈ ডাঙৰটো ল'বা 50 তকৈ ডাঙৰ কোনটো আছে এইটো আছে গতিকে 76 এইটো গতিকে এইটো শ্ৰেণী নতুন কোনটো হ'ব এইটো হ'ব গতিকে 7 ৰ পৰা 10 ইয়াৰ পৰা l কিমান হ'ব l হ'ব 7 h f আৰু cf h হ'ল কিমান 10 ৰ পৰা 7 ৰ পৰা 10 মানে 3 f হ'ব কিমান শ্ৰেণী কোনটো 40 মানে মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা 40 cf মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী বাৰম্বাৰতা 36 এতিয়া আমি ওলাব লাগে কি এইটোৰ মধ্যমা এতেকে মধ্যমা ইকুয়াল টু ফর্মুলা আছিল l প্লাস n/2 মাইনাস cf f into h l আছিল 7 প্লাস n/2 হল 50 মাইনাস cf হল 36 f হল 40 h হল 3 এটো এনে থাকিব ওপৰটো আমি হিসাব কৰিম 40 into 3 এটো মাইনাস কৰি দিয়া 50 ৰ পৰা 36 মাইনাস কৰিলে 4 নহয় 4 নহয় 14 এতিয়া আমি 14 টো কাটাকাটি কৰিব পাৰিম 7 এটো হ'ব 20 গতিকে 7 প্লাস তলত থাকিল 20 ওপৰত 21 7 প্লাস এটো আমি হৰণ কৰি দিম এতিয়া এটো হৰণ কৰিলে কি হ'ব এতিয়া এটো যাব 1 বাৰ পয়েন্ট থাকিব 1 1 এর ভিতর 20 না যায় গতিকে 10 হ'ব 10 হলে তো নহয় গতিকে 0 আহিব এটা 0 আহিলে 100 100 এর ভিতৰত 5 বাৰ এর লগত এটা প্লাস করলে 8.05 এটাকে মধ্যমা কিমান হল 8.05 এটো এইখিনিয়ে নেক্সটত যদি তোমাৰ এনেকুৱা লাগে যে যেহেতু এটো কোশ্চনত কি কৈছে মধ্যমা বহুলক তিনটা ওলাব দিছে গতিকে আমি কেৱল কি ওলাইছো মধ্যমাহে ওলাইছো কি ওলাইছো যেহেতু আগৰ বিলাক পদ্ধতি বিলাকৰ বিষয়ে আলোচনা কৰা হৈছে গতিকে ৰিপিট বস্তু শিকাৰ দৰকাৰ নাই এটা জানিছা মানে কি বস্তুটো হৈ যাব তোমালোকৰ যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট ভিডিও বিলাক সোনকালে পাই যোৱা আৰু চেপ্টাৰৰ শেষত বা পৰীক্ষাৰ আগে আগে এইটো চেনেলত কি কৰা হ'ব MCQ আলোচনা কৰা হ'ব অতি বিশেষভাৱে থ্যাংক ইউ